মুখ্যমন্ত্রী ডাঙৰীয়াৰ ইতিমধ্যে তিনিখন আপডেট আপোনালোকে চাব পাৰিছে। এটা হৈছে এডিআৰৰ যিটো ৰিজাল্ট দিয়া হ'ব, দ্বিতীয়টো হৈছে অসম পুলিচৰ কনষ্টেবল মিলি যিমানটা বিভাগৰ ফিজিকেল অনুষ্ঠিত হৈছে ৰিটেন এক্সামটো কেতিয়া হ'ব, লাখপতি বাইদেউ 10,000 টকাটো কেতিয়া পাব, আৰু টেট পৰীক্ষা ইতিমধ্যে হৈ গৈছে, টেট পৰীক্ষাৰ ওমাৰশ্বিপখন কেতিয়া পাব, বহুতখিনি দৰকাৰী আপডেট বা বহুতখিনি সাধাৰণতে ইম্পৰ্টেণ্ট কথা ইতিমধ্যে লাইভ চোক ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনেক ধন্যবাদ। মই নিজে এজন কেণ্ডিডেট হয়, এডিআৰ কেণ্ডিডেট হয় বন্ধুসকল। বহুত ভাল খবৰ। প্ৰথমতে কৈ লৈছোঁ এডিআৰ ৰিজাল্ট কেতিয়া দিব, তাৰ আগতে অনুৰোধ জনাই দিম যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটোত সকলোৱে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে সকলো উপকৃত হয়। বন্ধুসকল ইতিমধ্যে এডিআৰ ৰিজাল্ট ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত দিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, নহ'লে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত এডিআৰ ৰিজাল্ট দিয়া হ'ব। কেৱল 8 পাছ 10 পাছ 10 পাছ প্লাছ ITI, তাৰপিছত গ্ৰেজুৱেশ্যন 12 পাছ প্লাছ চায়েন্স ষ্ট্ৰীম, তাৰপিছত 10 পাছ প্লাছ ড্ৰাইভাৰ ভেকেঞ্চি সকলো পদৰ ৰিজাল্ট এটা দিনতে দিয়া হ'ব। মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে এইটো ৰিজাল্ট দিয়া হ'ব। মই বহুত দিন ধৰি কৈ আছোঁ, বহুতে বিশ্বাস কৰা নাছিলে, এতিয়া কিন্তু ফিক্সড হৈ গ'ল যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ৰিজাল্ট দিয়া হ'ব। 1 মাৰ্চ তাৰিখে ৰিজাল্ট দিয়া হ'ব, নহ'লে 5 মাৰ্চ বা 4 মাৰ্চ এনেকৈ ৰিজাল্ট দিয়া হ'ব। 5 দিনৰ ভিতৰত কিন্তু ৰিজাল্ট দিয়া হ'ব। ৰিজাল্ট দিয়াৰ আগতে 2 দিন বা 3 দিন আগতে নোটিছ এখন প্ৰকাশ কৰিব অফিচিয়েলভাৱে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে লাইভ যোগে ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কয় সেইটো কিন্তু 100% হয়। আৰু অসম পুলিচৰ ফিজিকেল টেষ্ট ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। কনষ্টেবল মিলি সকলো বিভাগৰ ABB মিলি যিমানটা বিভাগ আছে সকলোবোৰ ফিজিকেল অনুষ্ঠিত হৈ গৈছে। বহুত দিন হৈ গ'ল, বহুত অপেক্ষাত আছে। বহুতে কৈছে মাৰ্চ মাহৰ 23 তাৰিখত ৰিটেন এক্সাম হ'ব। বন্ধুসকল নহয় বন্ধুসকল, ফেব্ৰুৱাৰী মাহতে অসম পুলিচৰ সকলো বিভাগৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব। আৰু ৰিটেন এক্সামৰ আগতে কাট অফ লিষ্ট এখন মাৰিব। ফিজিকেলৰ যিটো ৰিজাল্ট ৰিটেন এক্সাম কোনে মাতিব, কোনে দিব পাৰিব, সেই হিচাপত লিষ্ট এখন মাৰিব অতি সোনকালে। আপোনাৰ জানুৱাৰী মাহৰ শেষত মোটামুটি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে এইটো কিন্তু মুকলি হৈ যাব, নহ'লে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত, নহ'লে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অসম পুলিচৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ যোগে ডাইৰেক্ট উল্লেখ কৰিছে, কোনো ধৰণৰ ফেক আপডেট নহয়। মই সাধাৰণতে যোৱা 2 দিন আগতে ঘোষণা কৰিছোঁ যে অসম পুলিচৰ ৰিটেন এক্সামটো ফেব্ৰুৱাৰী মাহতে হ'ব। বহুতে মোক গালি পাৰিছিল, বহুতে কথা পাতিছিল। মই কৈছিলোঁ যে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে মাৰ্চ মাহৰ প্ৰথম সপ্তাহ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটোৱে ক'লে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ধৰি লওক মোটামুটি 10 মাৰ্চ তাৰিখৰ আগতেই এই ৰিটেন এক্সামটো কমপ্লিট কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মুখেৰে সাধাৰণতে 2-3 বাৰকৈ উল্লেখ কৰিলে। কোনো টেনশ্যন নাই বন্ধুসকল, যিসকলে পঢ়া শুনা ষ্টাৰ্ট কৰা নাই কৰি দিয়ক, যিসকলে ফিজিকেল ভাল হৈছে তেওঁলোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। আৰু এডিআৰৰ যিসকলে অপেক্ষা কৰি আছে, মই নিজে এজন কেণ্ডিডেট হয় এডিআৰৰ 2টা পৰীক্ষা দিয়া, আৰু আপোনালোকে মোৰ বাবে অলপমান দোৱা কৰিব, আপোনালোকৰ বাবে যিমান পাৰোঁ ছাপোৰ্ট কৰি যাম। আৰু এডিআৰ নতুন পদ মুকলি হ'ব, সেই বিষয়ে পুৰণি প্ৰশ্ন কাকত যিমান আছে এইবোৰ বিনামূলীয়াকৈ আপোনালোকক মই দিম। এই ৰিজাল্টটো দি লওক, সকলোবোৰ আপোনালোকৰ কামত হাতত ল'ম। আৰু ৰেগুলাৰ 2019 চনৰ পৰা মই ভিডিঅ' বনাওঁ। মই যিমানকেইটা পৰীক্ষা দিছোঁ বা আপোনালোকৰ সাধাৰণতে ইয়াৰ আগতে যিমান কেণ্ডিডেট পৰীক্ষা দিছে বহুতৰ পৰা কালেক্ট কৰা পুৰণি প্ৰশ্ন কাকতসমূহ আপোনালোকক মই বিনামূলীয়াকৈ PDF সহকাৰে হোৱাটছআপত পঠাই দিম, 1 টকাও নালাগে। বন্ধুসকল ইতিমধ্যে লাখপতি বাইদেউ 3 নম্বৰ আপডেট হৈছে লাখপতি বাইদেউ যিটো 10,000 টকা, এই 10,000 টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিল যে লাখপতি বাইদেউ 10,000 টকাটো কেতিয়া পোৱা দিয়া হ'ব। বন্ধুসকল ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে লাখপতি বাইদেউৰ লিষ্ট এখন মাৰিব। ইতিমধ্যে ছাৰ্ভে কমপ্লিট হৈ গৈছে, 28 ডিচেম্বৰ ছাৰ্ভে কমপ্লিট হৈ গৈছে। লিষ্ট এখন মাৰিব, আৰু এই লিষ্ট মৰাৰ পিছতে যিটো লিষ্ট মাৰিব সেই লিষ্টত আপোনালোকে যিসকল কেণ্ডিডেট নাম থাকিব 29 লাখ নহ'লে 28 লাখ মহিলাৰ নাম থাকিব। 31 লাখ মহিলাৰ ইতিমধ্যে ছাৰ্ভে কমপ্লিট হৈছে। 2-3 লাখ কেণ্ডিডেট বাদ পৰিব, যিসকলৰ পৰিয়ালত GCB আছে, যিসকল পৰিয়ালত চৰকাৰী চাকৰি কৰে, নিজে চৰকাৰী চাকৰিয়াল, তেওঁলোকে বাদ পৰিব। আৰু যিসকলে মদৰ লাইচেঞ্চ আছে তেওঁলোকে বাদ পৰিব। 100% বন্ধুসকল দুখীয়া মানুহৰ বাবে এই টকাখিনি 31 লাখৰ ভিতৰতে ছাৰ্ভে কমপ্লিট হৈছে, কিন্তু 29 লাখ বা 28 লাখ কেণ্ডিডেটে এই লাখপতি বাইদেউ 10,000 টকা পাব। এই টকাটো এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা ষ্টাৰ্ট কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। লাখপতি বাইদেউৰ দিনকৈ এখন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। এই ইণ্টাৰভিউটো ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে লাখপতি বাইদেউৰ লিষ্ট এখন মাৰিব, কোনে এই টকাখিনি পাব। ইণ্টাৰভিউ কোনো ধৰণৰ পাছ ফেল নাই বন্ধুসকল, এইটো 100%। ইণ্টাৰভিউত কোনো ধৰণৰ পাছ ফেল নাই, 100%। আৰু ইণ্টাৰভিউত কেৱল আপোনালোকক দেখুওৱা হ'ব যে আপোনালোকে কেনেকৈ কি ব্যৱসায় কৰিব পাৰে, কেনেকৈ ব্যৱসায় কৰি উন্নত কৰিব পাৰি, কি ব্যৱসায় কৰিব লাগিব সেই হিচাপত কিন্তু দিয়া হ'ব। আৰু ইতিমধ্যে কেইদিনমান আগতে 4 নম্বৰ আপডেটটো হৈছে, ইতিমধ্যে কেইদিনমান আগতে যে অসম পুলিচৰ যিটো SI হওক বা আপোনালোকৰ
টেট পৰীক্ষা হওক যিমান টেট পৰীক্ষা হৈছে সকলো টেট পৰীক্ষাৰ OMR চিটখন অতি সোনকালে দিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে অসম চৰকাৰ নিকাভাৱে সকলোবোৰ নিযুক্তি দি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো OMR চিটবোৰ দি আছে কেন্দ্ৰীয় চৰকাৰৰ SSC নিচিনাকৈ পৰীক্ষা সকলো অনুষ্ঠিত হৈ যাব আৰু নতুনকৈ ADR নতুন বহুত পদ মুকলি হ'ব সেই বিষয়ে প্ৰতিটো খবৰ পাই থাকিবলৈ মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব ধন্যবাদ।